নমস্কাৰ সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে দ্বিতীয় এককৰ সময় দ্বিতীয় একক মূল্যাংকনৰ বাবে নিৰ্বাচিত পাঠসমূহ এবাৰ কোনসমূহ আছে আৰু কেনে ধৰণৰ প্ৰশ্ন সেয়া অকমান আলোচনা কৰিবলৈ লোৱা হৈছে। প্ৰশ্নপত্ৰখন কেনেকুৱা হ'ব পাৰে, গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনে লাগিছে জনাবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। এবাৰ পাঠ লোৱা হৈছে একাদশহ পাঠঃ अस्माकं पर्यावरणं, দ্বাদশহ পাঠঃ নীতি নবনীতম, ত্ৰয়োদশः পাঠः বিজ্ঞানस्य চমৎকাৰः, পঞ্চদশः পাঠः মনসা সততং স্মৰণীয়ম, ষোড়শः পাঠः বুদ্ধিমান বীৰবলঃ। এই চতুৰ্দশ পাঠটো হোলিকা উৎসৱ। এই পাঠটো চিলেবাছত নাই, গতিকে এই পাঠটো তোমালোকক জানিবৰ কাৰণেহে দিয়া হৈছে। পৰীক্ষাৰ বাবে তোমালোকে এই পাঠটোত বিশেষ গুৰুত্ব দি পঢ়িব নালাগে, অৰ্থাৎ বছৰেকীয়া পৰীক্ষাত বা দ্বিতীয় একক মূল্যাংকনৰ বাবে এই পাঠটোৰ প্ৰশ্ন যুগুত কৰা নহয়। এতিয়া আমি পাঠৰ মাজলৈ যাওঁ, কোনসমূহ কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। একাদশ পাঠত আছে अस्माकं पर्यावरणं, আমাৰ পৰিৱেশ। এতিয়া ইয়াৰ পৰা প্ৰশ্ন কেনেকুৱা ধৰণে দিব পাৰে, পাঠভিত্তিক প্ৰশ্ন কেনেকুৱা ধৰণে দিছে যে শব্দাৰ্থানাং সমানাৰ্থকং শব্দং লিখতু, শব্দানাং সমানাৰ্থকং শব্দং লিখতু। ইয়াত সমানাৰ্থক পদসমূহ লিখিব লাগে। জনানাং, মনুষ্যানাং, ভূমিহি, পৃথিৱীহি, বায়ুঃ, পৱনঃ, এনেকুৱা ধৰণে শব্দখিনি তোমালোকে এইখিনি চাব লাগিব। ৰিক্ত স্থানানি আছে। তাৰপিছতে আছে অধুলিখিতান শব্দান উদাহৰণ অনুসাৰং একবচন পৰিৱৰ্তন। গতিকে পৰীক্ষাত এক উদাহৰণটো দিয়া নহ'লেও একবচনলৈ সলনি কৰিবলৈ কোৱা হৈছে। কিন্তু ইয়াত কেনেকুৱা ধৰণে একবচনত সলনি কৰা হৈছে যে ষষ্ঠী বিভক্তিত প্ৰথমটো কৰি দিয়া হৈছে বনানাং বনস্য। ষষ্ঠী বিভক্তিত বনানাং আছিলে, গতিকে ষষ্ঠী বিভক্তিত একবচনত হ'লে বনস্য হ'ব। বৃক্ষাহ প্ৰথমা বিভক্তি বহুবচন, গতিকে একবচনত হ'ব বৃক্ষঃ। ভৱনানি প্ৰথমা বিভক্তি বহুবচন ভৱনম। তেনেকুৱা ধৰণে এইখিনি শব্দখিনি একবচন আৰু বহুবচনটো চায়। 4 নম্বৰত আছে বিলোম শব্দ, বিপৰীত শব্দ লিখিব লাগে। জীৱনস্য, মৰণস্য, ব্ৰহিহি, অন্তঃ, সন্তুলনম, অসন্তুলনম, এনেকুৱা ধৰণৰ প্ৰশ্নখিনি চাবা। আৰু ইয়াত কোনটো শুদ্ধ কোনটো অশুদ্ধ লিখিবলৈ দিয়া হৈছে, বিশেষকৈ এনেকুৱা ধৰণৰ প্ৰশ্নত দিয়া নহয়। গতিকে এই পাঠটোৰ পৰা আমি সাম্ভাৱ্য প্ৰশ্ন হিচাপে বিপৰীত শব্দ আৰু সমানাৰ্থক শব্দ আৰু একবচনত সলনি কৰা এই তিনিটা প্ৰশ্নই আছে, গতিকে এইখিনি তোমালোকে চাবা। এতিয়া নীতি নৱনীতম। নীতি নৱনীতমত কি আছে, কেনেকুৱা ধৰণে দিয়া হ'ব যে নীতি নৱনীতমৰ 3 নম্বৰৰ শ্লোকটো লিখা বা 2 নম্বৰৰ শ্লোকটো লেখা। গতিকে তোমালোকে এনেকুৱা ধৰণে শ্লোকবোৰ মুখস্থ কৰিবা যাতে পিতা স্বৰ্গ পিতা ধৰ্মঃ, এইটো প্ৰথম শ্লোক। তোমালোকক যদি প্ৰথম শ্লোকটো দি দিয়া হ'ল, কোৱা নহ'ল যে এইটো শ্লোকেই লেখা, কোৱা হ'ল কেনেকৈ যে প্ৰথম শ্লোকটো লিখা, তেতিয়া পিতা স্বৰ্গ পিতা ধৰ্ম এইটো শ্লোক আহিব। আৰু যদি তৃতীয় শ্লোকটো লেখা বুলি কয়, তৃতীয় শ্লোকটো লেখা বুলি ক'লে বিদ্যা দদাতি বিনয়ম, এইটো শ্লোক আমি চাব লাগিব। বা দ্বিতীয়টো বুলি ক'লে পুস্তকস্থা। এনেধৰণে আমি শ্লোকসমূহ ইয়াৰ পৰা নিৰ্বাচিত কৰিব লাগিব। ইয়াতো প্ৰশ্ন আছে তেনেকুৱা ধৰণৰ ক অংশৰ লগত খ অংশ মিলোৱা, শব্দাৰ্থ মিলোৱা, খালী ঠাই পূৰ কৰা। গতিকে খালী ঠাই পূৰ কৰা 2এটা হ'ব পাৰে আৰু প্ৰশ্নোত্তৰ আছে ইয়াত। গতিকে প্ৰশ্নোত্তৰকেইটা আমি চাব লাগিব কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে। বিদ্যা কিং দদাতি, পিতৰি প্ৰীতিমাপন্নে কিং প্ৰিয়ন্তে, পুস্তকস্থাটো কা, তেনেকৈ এইখিনি প্ৰশ্ন আছে। পাত্ৰতাত কিম আপনতি কম বৰ্জয়িত। গতিকে ইয়াৰ প্ৰশ্নোত্তৰখিনি তোমালোকে চাবা। বিজ্ঞানস্য চমৎকাৰঃ। বিজ্ঞানস্য চমৎকাৰঃ পাঠটোত বিশেষকৈ তোমালোকে একপদন উত্তৰ আৰু পূৰ্ণ বাক্যান উত্তৰ, এই পূৰ্ণ বাক্যান উত্তৰত সেইকেইটাত বিশেষ গুৰুত্ব দিবা। যেনেকুৱা ধৰণে ধৰি লওক প্ৰশ্ন কৰা হ'ল অস্মান পৰিত কস্য নবীনা আৱিষ্কাৰাঃ ভৱন্তি, আমাৰ চাৰিওফালে কেনেকুৱা ধৰণৰ নতুন আৱিষ্কাৰ হৈছে। সমুদ্ৰস্য উপৰি কি যাত্ৰাসু সহায়কাঃ সন্তি, সমুদ্ৰৰ ওপৰত যাতায়াতৰ বাবে আমাৰ কোনখিনি সুবিধা হৈছে। তেনেকুৱা ধৰণে ইয়াৰ পৰা কেইটামান প্ৰশ্ন তোমালোকে চাই ল'বা। আৰু পদ পৰিচয় দিয়াতাম, পদ পৰিচয় দিয়াতামত গুৰুত্ব দিবা। পদ পৰিচয় দিয়া প্ৰশ্ন হ'ব পাৰে, কিন্তু পদ পৰিচয় দিয়া কথাত এটা চাবা যে শব্দৰূপৰ লগত মিলাই পদ পৰিচয়সমূহ দিবলৈ চাবা। পাঠভিত্তিক নহ'বও পাৰে, ধৰি লোৱা পাঠৰ পৰা নিদি পেলাই যদি দিয়া হয় ঘোষণাং কৌতূহলেন কায়ক্ষেত্ৰে
বিজ্ঞানস্য ভৱনানি এই শব্দবোৰ মানে কি কোনটোত কোন বিভক্তি প্ৰয়োগ হৈ আছে বিভক্তি চুন অনুসৰি সেইখিনি চাব লাগে তাৰ পিছৰখিনি এইখিনি পৰিৱৰ্তে যেহেতু শব্দৰূপ আহিব গতিকে এইটো প্ৰশ্ন তেনেধৰণে চালে হ'ব শব্দৰ ওপৰত চাব লাগিব হোলিকা উৎসৱৰ পাঠটো দিয়া নহয় পুনৰবাৰ কৈছোঁ গতিকে এই পাঠটো তোমালোকে পৰীক্ষাৰ বাবে চাব নালাগে সততং স্মৰণীয়ম গতিকে এইটো এটা নিশ্চিত প্ৰশ্ন হিচাপে ধৰিব পাৰা ইয়াৰ অন্ততঃ দুটা বা তিনিটা খণ্ড তোমালোকে সুন্দৰকৈ মনত ৰাখিবা প্ৰথম খণ্ড দুটা লিখা বা মনসা সততং স্মৰণীয়ম দ্বিতীয় তৃতীয় পংক্তি লিখা এনেধৰণে দিব পাৰে ইয়াতো সুভাষিতত দিয়াৰ দৰে পংক্তি কৈ দিয়া হয় যে 2 নম্বৰ পংক্তিটো লিখা বা 3 নম্বৰ পংক্তি লিখা বা 2-3 পংক্তিটো লিখা এনেধৰণে দিয়া হয় গতিকে ইয়াত বাকি প্ৰশ্ন উত্তৰ আছে যদিও বিশেষ প্ৰশ্ন হিচাপে তোমালোকে হেতু ল'ব পাৰা খালি ঠাই আছে ইয়াত শ্লোক মিলোৱা আছে তাৰ বাবে গীতটো জানিলে হ'ব এখৰ পাঠটোই হ'ল বুদ্ধিমান বীৰবলহ গতিকে বুদ্ধিমান বীৰবলহটো তেনেকৈ প্ৰশ্ন উত্তৰ শুনি চাবা একপদনতো বিশেষ দিগদাৰ নাই এটা শব্দতে আদায় হ'ব বীৰবলহ বিশ্বাসপূৰ্বক কিম অকথয়ত বীৰবলে বিশ্বাসেৰে কি কৈছিলে ততঃ সেৱকাহ টং পাত্তং কুত্তয়নয়ত একদা ৰাজা আকবৰহ কিম অচিন্তয়ত এনেকুৱা ধৰণে প্ৰশ্ন উত্তৰখিনি তোমালোকে পূৰ্ণ বাক্যত অৰ্থাৎ সম্পূৰ্ণ বাক্যত মনত ৰাখিবলৈ চাবা তাৰপৰা প্ৰশ্ন নিৰ্মাণ কৰা আছে বাক্য সংশুদ্ধ লিখত ইয়াৰ পিছতে আকৌ উদাহৰণ অনুসাৰে যেনেকৈ বিভক্তিটো দেখুৱাবলৈ কোৱা হৈছে আগতে কোৱা হৈছে বিভক্তি চাবৰ কাৰণে বিশেষকৈ শব্দৰ ওপৰত নিৰ্ভৰ কৰিম ইয়াৰ পিছতে শব্দৰূপ আৰু শব্দৰূপ এবাৰ দিয়া হৈছে নৰ আৰু দ্বি শব্দৰূপ গতিকে দ্বি শব্দৰূপখন সাধাৰণতে একেবাৰে সহজ কাৰণে দ্বি শব্দৰূপখন দিয়া নহয় নৰ শব্দৰূপখন তোমালোকে বিশেষ গুৰুত্ব দিব লাগিব আৰু ধাতুৰূপ এখন আছে নিশ্চিত যে পা ধাতু পিবতি পিবত পিবন্তি পিবচি পিবথ এনেধৰণে পা ধাতুখন লাগিব গতিকে আমি কিতাপখনৰ যিকেইটা পাঠ আছে তাৰ পৰা এইটো কথা নিশ্চিত হ'লোঁ যে মনসা সততং স্মৰণীয়মৰ 3টা খণ্ড আমি সম্পূৰ্ণভাৱে মনত ৰাখিব লাগিব নীতি নৱনীতমৰ কমেও 3টা শ্লোক হ'লেও আমি মনত ৰাখিব লাগিব তাৰপিছতে প্ৰশ্ন উত্তৰ কেইটালৈ আহিলে তাৰপিছতে সমাৰ্থক শব্দ বিলোম শব্দ পদ পৰিচয় দিয়ে তাহোঁ আৰু শব্দাৰ্থ লিখতো আহিব পাৰে ধৰি লওক এনেকুৱা ধৰণৰ শব্দ হ'ব পাৰে অহৰ্নিশম বিহৰণ এনেকুৱা ধৰণে শব্দ অৰ্থ লিখিবলৈ দিব পৰা হয় যিকোনো শব্দ বাছি পেলাই পাঠৰ মাজৰ পৰা গতিকে তাৰ কাৰণে তোমালোকে চাবা তে আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু কিবা জানিব লাগি থাকিলে কমেণ্ট কৰি জনাবা নমো নমঃ